আচলতে আজিৰ যিটো অনুভৱ সেই অনুভৱ ভাষাৰে বৰ্ণাব নোৱাৰি। যথেষ্ট আৱেগিক আজিৰ এই দিনটো আৰু মোৰ জীৱনৰ আটাইতকৈ স্মৰণীয় দিন কিজানি এইটো হ'ব। কাৰণ মিছা কথা কৈ আগুৱা ভৰিব আজিৰ দিনটোত অন্তত মই খোজা নাই কাৰণেই স্বীকাৰ কৰিলোঁ যে আজিৰ এনেকুৱা এটা দিনৰ কাৰণে কিজানি ইমান দিন মই অপেক্ষা কৰি আছিলোঁ। কাৰণ দেশ বিদেশৰ বহুত মঞ্চত মোৰ উঠাৰ সৌভাগ্য হ'ল সকলোৰে আশীৰ্বাদত। বিভিন্ন ঠাইত বিভিন্ন পদবী গ্ৰহণ কৰিলোঁ বা বিভিন্নজনৰ লগত বিভিন্ন ডাঙৰ ডাঙৰ মনীষাৰ লগত ব্যক্তিত্বৰ লগত একেলগে বহাৰ সৌভাগ্য মোৰ হ'ল। কিন্তু সদায় মই মনে মনে কল্পনা কৰি আছিলোঁ যে নলবাৰীত মোৰ ঘৰুৱা মানুহখিনিৰ আগত কোনোবা দিনা এনেকৈ থিয় হ'বৰ যদি সৌভাগ্য হ'লহেঁতেন তেতিয়াহ'লে হয়তো মই যি প্ৰাপ্তিৰ আনন্দ পালোঁহেঁতেন সেই আনন্দ আন ক'তোৱে মই বিচাৰি নাপাওঁ। আজি সেই মুহূৰ্ত আহি পৰিল আৰু মই যি কৰিলোঁ, আজি মই যি প্ৰাপ্তি বুলিয়ে মই কৈছোঁ, যি মোৰ সন্মান আজি নলবাৰীবাসীয়ে যাচিলে, তাৰ কাৰণে মোৰ কাঠামোটো মোৰ মঞ্চখন প্ৰথম তৈয়াৰ হৈছিল নলবাৰীৰ আজি মই য'ত থিয় হৈছোঁ সেইখন মঞ্চতেই। আৰু নলবাৰীৰ যিসকল মোতকৈ পূজনীয় যিসকল মোৰ জ্যেষ্ঠ নাটকৰ গুৰু আছিল, নাটকৰ আচলতে পীঠস্থান নলবাৰী, গুৰুজী আদ্য শৰ্মা, ভৱেন বৰুৱা, প্ৰবীণ শৰ্মা আৰু কিমানৰ কথা ক'ম, নৰেন দত্ত ছাৰ, আগৰ ৰবীন চৌধুৰী ছাৰ, আনকি ত্ৰৈলোক্য গোস্বামী ছাৰ, প্ৰভাত গোস্বামী ছাৰ, ঈশ্বৰ বৰুৱা ছাৰ, কথা কৈ মানুহৰ নাম কৈ নলবাৰীত শেষ কৰিব নোৱাৰি। তেখেতসকলৰ আদৰ্শ, তেখেতসকলৰ আশীৰ্বাদ লৈ পেলাই এই মঞ্চতেই মই আৰম্ভ কৰিছিলোঁ নাটকৰ চৰ্চা আৰু তাতে আজি আহি মই এনেকৈ থিয় হ'ব পাৰিলোঁ। আৰু মোৰ আটাইতকৈ গৰ্ব এইটো কাৰণেই যে মই আচলতে মোৰ এই প্ৰাপ্তি, মোৰ এই সন্মান মই নলবাৰীবাসীলৈ উচৰ্গা কৰিছোঁ। কাৰণ ত্ৰৈলোক্য গোস্বামী ছাৰৰ পিছত ত্ৰৈলোক্য গোস্বামী ছাৰ অসম সাহিত্য সভাৰ সভাপতি হৈছিলে। তাৰপিছত জাতীয় অনুষ্ঠান বুলি ক'বলৈ দ্বিতীয়টো জাতীয় অনুষ্ঠান এই ক্ষেত্ৰত অসম নাট্য সন্মিলন। অসম নাট্য সন্মিলনৰ সভাপতি পদত আসীন হ'ব পৰাটো যথেষ্ট আচলতে সৌভাগ্য, যথেষ্ট গৰ্বৰ কথা। আৰু এই পদত আসীন হোৱাৰ কাৰণে মই নলবাৰীবাসী, প্ৰথম নলবাৰীৰ সন্তান হিচাপে এই প্ৰাপ্তি মোৰ হ'ল কাৰণে মই সমগ্ৰ নলবাৰীবাসীৰ ওচৰত, মোৰ শিক্ষাগুৰুসকলৰ ওচৰত, মোৰ নলবাৰীৰ যিসকল অভিভাৱক আছিল, যিসকলে মোক এই ক্ষেত্ৰখনলৈ আগবঢ়াই দিছিল আৰু বিশেষকৈ মোৰ প্ৰয়াত মা আৰু মোৰ দেউতা, এই দুগৰাকীয়ে, বিশেষকৈ মোৰ মা, যিয়ে প্ৰথম দিনাখন মই ৰং ঘঁহি যেতিয়া মই ঘৰলৈ ঘূৰি গৈছিলোঁ তেতিয়া মায়ে যি দৃষ্টিৰে মোলৈ চাই আছিল বা তেওঁৰ চকুত যি আনন্দ দেখা পাইছিলোঁ, সেই আনন্দৰ সেই অনুভৱ মই কেতিয়াও পাহৰিব নোৱাৰিম। আৰু সেই আশীৰ্বাদেই কিজানি মোক এনেধৰণে এই উন্নতিৰ জখলাডালত লাহে লাহে এঢাপ এঢাপকৈ আগবঢ়াই যোৱাত সহায় কৰিলে। পুনৰবাৰ মই নলবাৰী শাখা, অসম নাট্য সন্মিলনৰ, তাৰপিছত GP প্ৰডাকশ্যন আৰু নলবাৰীবাসীৰ ওচৰত কৃতজ্ঞতা জনাইছোঁ। আমাৰ আজিৰ এই উল্লেখযোগ্য এই দিনটোত নলবাৰীৰ সুযোগ্য সন্তান, অসম নাট্য সন্মিলনৰ নৱনিৰ্বাচিত সভাপতি, বিশিষ্ট নাট্যকাৰ, নাট পৰিচালক সন্মানীয় জিতেন শৰ্মাদেৱক আমি DB প্ৰডাকশ্যন, অসম নাট্য সন্মিলন নলবাৰী শাখাৰ তৰফৰ পৰা আজি ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। আৰু ইয়াৰ পিছতে আমি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা আমি আৰম্ভ কৰিবলৈ গৈছোঁ। আৰু সন্ধিয়া 6 বজাৰ লগে লগে আমি নলবাৰীৰ আন এগৰাকী সুযোগ্য সন্তান, বিশিষ্ট নাট্যকাৰ, যশস্বী অভিনেতা ৰাতুল কুমাৰ গোস্বামীৰ দ্বাৰা পৰিচালিত নাট বেহা আমি মঞ্চস্থ কৰিম। আটাইবোৰ কাৰ্যসূচীত আটাইৰে আমি উপস্থিতি সহৃদয়েৰে কামনা কৰিছোঁ। DB প্ৰডাকশ্যন আৰু অসম নাট্য সন্মিলন নলবাৰী শাখাৰ সহযোগত একে যৌথ উদ্যোগত আমি আমাৰ নলবাৰীৰ সন্তান, এইবাৰ পোনপ্ৰথমবাৰৰ বাবে অসম নাট্য সন্মিলনত নৱনিৰ্বাচিত সভাপতি শ্ৰী জিতেন শৰ্মাদেৱক আমি সম্বৰ্ধনা জনালোঁ। প্ৰায়
40টা সংগঠনে সম্বৰ্ধনা জনাইছে। ইয়াৰ পিছত আমি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ট্ৰেকত গানৰ প্ৰতিযোগিতা আছে। ইয়াতো প্ৰায় 70গৰাকী আমি আচলতে আহি আছিল, আমি বন্ধ কৰি দিছোঁ। 70গৰাকীয়ে যোগদান কৰিছে। আৰু তাৰপিছত সন্ধিয়া আমাৰ এখন ৰাতুল কুমাৰ গোস্বামীৰ ৰচনা আৰু পৰিচালনাত বেহা নামৰ নাটক এখন মঞ্চস্থ হ'ব। গতিকে আটাইকে আমি পুনৰবাৰ ধন্যবাদ জনাইছোঁ ইয়াত উপস্থিত আটাইকে। আৰু আমি ৰাইজক আপোনালোকৰ সংবাদ আপোনালোকৰ চেনেলৰ জৰিয়তে আমি আদৰণি জনাইছোঁ। আমাৰ আহক, আমাৰ সহযোগিতা কৰক। আৰু আমি সংবাদদাতাসকলক ধন্যবাদ জনাইছোঁ আপোনালোকৰ সহযোগিতাৰ বাবে। এইটো সদৌ অসম ভিত্তিত সংগীত প্ৰায় 70গৰাকী হৈছে। আমি আচলতে আৰু আহি আছিল, আমি বন্ধ কৰি দিছোঁ।